এয়া দেখিছে নহয়, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মানে এইডাল হৈছে আকানৰ গছ। আমাৰ ইয়াতে গাঁৱত ভাষাত আকান বুলি কয়, বেলেগত কিবা কিবি কয় বুলি কয় যদিও মই নাজানো, কিন্তু আমাৰ ইয়াত আকান বুলি কয়, আকান বুলি কয়। আৰু এইডাল হৈছে বৰ ঔষধি গছ, হয়নে বাইদেউ? ঔষধি গছ, কিবা কিবি কামত ঔষধত ব্যৱহাৰ কৰা হয়। আৰু এই গছডালৰ ফুলবিলাকো কামত আহে নহয়, মালা গাঠে গধূলি সময়ত মালা গাঠি মন্দিৰত দিয়ে। গোসাঁই 15 জনৰ লগ লাগে এই মালা মন্দিৰ গোসাঁইক দিয়ে, গধূলিৰ সময়ত গোসাঁইক দিয়ে। সেইটো এটা। আৰু মই শুনিব পাইছোঁ ইয়াৰে ফুল কিছুমান মনসা পূজাতো ব্যৱহাৰ হয়, শিৱৰাত্ৰিত দিয়ে, শিৱৰাত্ৰিতো ব্যৱহাৰ হয়, মনসা পূজাতো ব্যৱহাৰ হয়, এইদৰে কিছুমান কামত ব্যৱহাৰ হয়। নাম গাব আনি দিয়ে। আৰু এই গছডাল কিন্তু সকলোতে নহয়ও, কাৰোবাৰ কাৰোবাৰ ঘৰতহে হয়। তাৰমানে কিয় কৈছোঁ, এই গছডাল তাৰমানে আচলতে নিজে বোলে ৰুব নাপায়, নিজে ৰুলে তাৰমানে ঘৰখনৰ কিবা এটা অমংগল হয় বুলি কয়। আৰু যদি নিজে হয় গছডাল, তেতিয়াহ'লে ঘৰখনৰ খুব ভাল হয়, ভাল ফল এটা পোৱা যায়, বা ঘৰখনৰ শ্ৰীবৃদ্ধি হয়, ভাল হয় বুলি কয়। গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ যদি তাত আছে এই আকানৰ গছ, তেতিয়াহ'লে আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিব আৰু গছডাল ৰাখি থৈ দিব। কাৰণ এইডাল যিহেতু ঔষধি গছ, হয়নে বাইদেউ? ঔষধি গছ, গতিকে ঔষধি গছডাল বহুত দৰকাৰী হয়, গতিকে আপোনালোকে ৰাখি থ'ব। কিন্তু আপোনালোকে নিজে নুপুতিব, পুতিব নাপায় বুলি কয়, নিজে নিজে হোৱা হ'লে বেছি ভাল হয়। ঠিক আছে, এইখিনি আপোনালোকক দেখুৱালোঁ, বহুত ভালো লাগিল, গছডাল দেখিও ভাল লাগে, হয়নে? আমাৰ ইয়াতে আমাৰ চুবুৰীতে আছে এই গছডাল, এডাল নহয় 2-3ডালে আছে, নিজে নিজে হোৱা গছ আমাৰ চুবুৰীতে আছে। কেতিয়াবা মানুহে বিচাৰি আহে, কেতিয়াবা মানুহে বিচাৰি আহিলে ইয়াৰ পৰা ফুল বা পাত লৈ যায় ঔষধৰ কাৰণে বা পূজাৰ কাৰণে। এইখিনি আপোনালোকক দেখুৱালোঁ আজি, বহুত ভাল লাগিল।